নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। আজি বিক্ৰী গৈ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। আজি মোৰ গাহৰিখিনি দেখাম বুলি ভাবিলোঁ। আৰু মই আপোনালোকক জনোৱাই নাই যে মই ফাৰ্মলৈ গাহৰি আনিলোঁ। গাহৰি 3টা গাহৰি আনিলোঁ, এটা পাঠা আৰু 2জনী মাইকী গাহৰি আনিলোঁ। আৰু এইফালে ইয়াত থকা মতা গাহৰি দুটা মানে খাচীকেইটা এয়ালে দি দিলোঁ। আৰু এটা যিজনী গাহৰি পোৱালি দিছিলে সেই গাহৰিজনী হয়, এজনী মাইকী গাহৰি, এজনী পোৱালি নিদিয়া আৰু এজনী মাংসৰ কাৰণে মানে ৰেডি কৰা হৈছে। আৰু এইফালে চাওক, এইটো মানে পাঠা গাহৰি আনিলোঁ ফাৰ্মৰ কাৰণে। আৰু এইটো ফাৰ্মৰ কাৰণে মানে গাহৰি অনা হ'ল। এইটো আপোনাৰ গৰিচাগৰৰ পৰা আনিছিলোঁ আৰু বৰ্তমান এনেকেই আছে। আৰু এইফালে দুটা আছে আমাৰ গাহৰি, এইফালে দুটা, আৰু এইফালে মাইকী গাহৰি 2জনী দেখিছে গাহৰিকেইজনী। আৰু ইহঁতক এতিয়া বৰ্তমান মই দানা, কচু, তাৰপৰা তুঁহ আৰু অলপ কিনা দানা লগত মিক্স কৰি পিনি গাহৰি দানা দি আছোঁ। আৰু কিনা দানাটো খুৱাবলগীয়া হৈছে, যিহেতু তুঁহৰো অলপ প্ৰব্লেম হৈ গৈছে, লাহেকৈ কচু প্ৰব্লেম হৈ গৈছে। কিনা দানা পূৰা এতিয়া মিক্স কৰি দিবলৈ ধৰিছোঁ। আপোনাৰ 50% কিনা দানা দিবলৈ ধৰিলোঁ এতিয়া আকৌ। আৰু এইফালে এইজনী মাইকী গাহৰি হয়, আৰু এইটো খাচী। আৰু এইফালে ইয়াত আছে 3টা। এই 2জনী চিলা, 2জনী যি দেখিছে ক'লা বগা, এইজনী মাইকী হয়, এইজনী শিৱসাগৰৰ পৰা অনা হ'ল। আৰু মানে শিৱসাগৰ মানে আপোনাৰ বেতবাৰী বুলি কয়, সেই বেতবাৰীৰ পৰা অনা হৈছে। আৰু সেইটো পোৱালি হয়, সেইজনী মাইকী হয়, সেইজনী যিহেতু আমাৰ এজনী গাহৰি এটা পোৱালি দিছিলে, সেই গাহৰিজনী হয়। অলপ কম বয়সতে তাইক ছাইড কৰি দিয়া হ'ল। আৰু এইফালে সিহঁতক কিনা দানা দি থোৱা আছে, এনেকৈ খাই আছে। এনেকৈ দিলে বাৰু অলপ লোকচান কৰে, তথাপি গোটেইখিনি খাব দি থৈছোঁ, সিহঁতি খাই লওক। আৰু পোৱালিকেইটা বিকিব পৰা হোৱা নাছিলে বুলি কৈছে, মানে অকণমান কম বয়সতে লৈ আহিলোঁ। মানে পাঠা গাহৰিটো যেতিয়া আনিব গৈছিলোঁ, এই পোৱালি দুটাও মানে লৈ আহিলোঁ তেতিয়াই। আকৌ বোলো গাড়ী এখন ভাড়া কৰি বা অহা যোৱা কৰাতকৈ একেবাৰতে লৈ আহিলোঁ। আৰু আনোতে প্ৰায় ইহঁতৰ ৱেইট 10 কেজি ওচৰা-ওচৰি আছিলে। আৰু 5,000কৈ আনিলোঁ 2জনী গাহৰি। এজনীৰ দাম 5,000, 2জনীতে 10,000 টকা হৈছিলে। আৰু ইহঁতৰ 2জনীক মানে পোৱালি প্ৰডাকশ্যনৰ কাৰণে আনিছোঁ। আৰু ঘৰৰ যিহেতু গাহৰি এতিয়া সংখ্যা কমি যাব, মাঘৰ বিহুত খাচী গাহৰিকেইটা উলিয়াই দিম। ঘৰত 3জনী থাকিব, আৰু এই 3টা 6টা, আৰু পাঠা গাহৰিটো যিটো আছে এইটো থাকিব। আৰু এইফালে এইটো পাঠা থাকিব। এইটো ডিউৰকৰ আছিলে, অলপ দিনৰ আগতে ডিউৰকৰ পোৱালি এটা আনিছিলোঁ, আপোনালোকে গম পাইছিলে। এইটো হয় ডিউৰকৰ পোৱালিটো। আৰু ধুনীয়াকৈ সিহঁতি খাই আছে দানা বৰ্তমান। ইহঁতক মানে এই দুপৰীয়া টাইমটো এনেকৈ অলপ কিনা দানা দি দিওঁ, বেছি নিদিওঁ, এনেই পাতলাকৈ দি দিওঁ। আৰু বাকী সময়ত আপোনাৰ লোকেল কচু থাকিব, তুঁহ থাকিব, আৰু অলপ কিনা দানা মিক্স কৰি পিনি এনেকৈ দি দিয়া হয়। আৰু এইফালে আমাৰ খাচী গাহৰি দুটা আছে, এই দুটা এইবিলাক চব মাঘৰ বিহুত উলিয়াম বুলি ভাবিছোঁ। আৰু এতিয়া এইফালে গাহৰি আছে দেখিছে আপোনালোকে। আৰু গাহৰি গঁৰাল ফাৰ্মখন বনাম বুলি ভাবি আছোঁ। মানে ইয়াৰ লগে লগে মানে লগাই পিনি, মানে ইয়াত জাষ্ট গলি এটা থাকিব, আৰু এইফালেও ফ্ৰণ্টত মানে আপোনাৰ গঁৰাল বনাম বুলি ভাবিছোঁ। আৰু এইফালে এইবিলাক মাটি তোলা হৈছে পাতলাকৈ। এনেই মাটি নুতুলিলেও হয়, আমাৰ ইয়াত পানী নহয়। তথাপিও এনেই অলপ পাতলাকৈ তুলি দিছোঁ, যিহেতু এইফালৰ ছাইডটো অলপ ওখ আছে, সেইবাবে অলপ মাটি তুলি দিছোঁ। আৰু কম দিনৰ ভিতৰতে এইফালেও কাম লাগিম লাহে লাহে। আৰু এনেকেই ফাৰ্মখন আছে বৰ্তমান। আৰু এইটো দেখিছে পাঠা গাহৰিটো হয়। আৰু এইজনী গাহৰি মাংসৰ কাৰণে ৰেডি কৰি আছোঁ, তাইক আগতীয়াকৈ বিকি দিম বুলি ভাবি আছোঁ। আৰু এই গাহৰিকেইটা মানে ইয়াত এনেকৈ মাৰি দিবলগীয়া এটা কাৰণে হৈছে, এই যিজনী মাইকী গাহৰি হয়, এইজনী ইয়াৰ ওপৰেদি জঁপিয়াই গুচি আহে। এইডালৰ ওপৰত গুচি আহিছিলে, সেইটো কাৰণে আকৌ এইডাল লগাই দিবলগীয়া হয়। মোৰ দানা দিবলৈ অলপ অসুবিধা হৈ যায় মানে। সেইবাবে মানে সিহঁতক বহুত প্ৰটেকশ্যন দিবলগীয়া হৈ গৈছে। আৰু
ফাৰ্মখন এতিয়া লাহেকৈ মই এইবিলাক মানে বাঁহৰ অলপ প্ৰব্লেম হৈ গৈছে, গাহৰি ওলাই যাব ধৰিছে আৰু বাঁহো পচি গৈছে। ইয়াত প্ৰায় মানে এতিয়া ৱাল দিম বুলি ভাবিছোঁ, ৱালো বেছি নিদিওঁ, অলপ পাতাকৈ মানে 2.5 ফুটমান 2 ফুটমান ৱাল দি বাকী ওপৰত কাঠ মাৰি দিম বুলি ভাবিছোঁ। কেনেকৈ কৰিম আপোনালোকক দেখাম বাৰু পিছত ভিডিঅ'ত। আৰু আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই আপোনালোকে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কোনোবাই নতুনকৈ ভিডিঅ'টো চাই আছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।